নহয় আমি জানিবলগীয়া কথা এটাৰ পৰা মই আৰম্ভ কৰিছোঁ কাৰণ যোৱা সপ্তাহত অসমত দামোদৰ দেৱৰ তিথি আছিলে ঠিক আছে দামোদৰ দেৱৰ তিথি তো আমি পোনপ্ৰথমে দামোদৰ দেৱ কোন হয় তেখেতৰ বিষয়ে জানি লওঁ আহকচোন কাৰণ APSC প্ৰিলিমছত এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আহি যায় তো দামোদৰ দেৱ শংকৰদেৱৰ দিনৰে আছিলে তো 1600 শতিকাৰ এশৰণ নাম ধৰ্মৰ অন্যতম এজন বিখ্যাত প্ৰচাৰক আছিল তেখেতৰ জন্ম হৈছিল 1488 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেখেতৰ পিতৃ মাতৃৰ নাম আছিলে সতানন্দ আৰু সুশীলা তেওঁলোক প্ৰথমে কামৰূপৰ হাজোত আছিলে কিন্তু পিছত তেওঁলোক বৰ্তমান নগাঁৱৰ নলচা নামৰ জেগাত আহিছিলে আৰু তাতেই দামোদৰ দেৱৰ জন্ম হয় প্ৰথমে দামোদৰ দেৱে শংকৰদেৱক লগ পাইছিলে বৰদোৱাত তেওঁৰ দেউতাকে শ্ৰীমন্ত শংকৰদেৱৰ লগত বন্ধুত্ব স্থাপন কৰে তেওঁৰ দেউতাকে ঠিক আছে শংকৰদেৱৰ লগত বৰদোৱাত তেওঁৰ সম্পৰ্ক স্থাপন হয় বহুতে কয় যে দামোদৰ নামটো শংকৰদেৱে দিছে তাৰপিছত জন্ম হোৱাৰ পিছত দামোদৰ দেৱে প্ৰাৰম্ভিক শিক্ষাখিনি পিতৃৰ পৰা গ্ৰহণ কৰিছিলে পিছলৈ তেওঁ নৱদ্বীপৰ পৰা অহা কলাপ চন্দ্ৰ নামৰ এজন পণ্ডিতৰ ওচৰত শিক্ষা গ্ৰহণ কৰে এতিয়া আমি জানো আহকচোন মানে দামোদৰ দেৱে শংকৰদেৱক কেনেকৈ লগ পালে কাৰণ তেওঁৰ দেউতাকে অলৰেডি শংকৰদেৱক বৰদোৱাত লগ পাইছে বুলি আমি গম পালোঁ সেই সময়ত আহোমৰ ৰজা আছিলে স্বৰ্গদেউ চুহুংমুঙে শংকৰদেৱৰ জোঁৱাই হৰিদেৱক শিৰচ্ছেদ কৰে যাৰ ফলত শংকৰদেৱেও বৰদোৱা ত্যাগ কৰে আৰু সেই সময়তে দামোদৰ দেৱেও বৰদোৱা ত্যাগ কৰি হাজোলৈ আকৌ আহে কাৰণ তেওঁৰ পিতৃ মাতৃ অৰিজিনেলি হাজোৰ আছিলে তাৰপিছত তেওঁ পাটবাউসীলৈ আহে আৰু সকলোৱে মনত ৰাখিব পাটবাউসী সত্ৰ প্ৰতিষ্ঠাপক আছিলে দামোদৰ দেৱ আৰু সেই তাতে তেওঁ সত্ৰপাতি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে তো আমি গম পালোঁ যে পাটবাউসী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিলে দামোদৰ দেৱে আপোনালোকে মনত ৰাখিব আৰু সেই পাটবাউসী সত্ৰত তেওঁ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰে বহুতে কয় যে দামোদৰ দেৱ আৰু শংকৰদেৱৰ মিলন হৈছিলে বৰপেটাৰ বাউসী পৰগনাত মনত ৰাখিব পৰৱৰ্তী সময়ত দামোদৰ দেৱ ৰাজৰোষত পৰিছিলে যাৰ বাবে তেওঁ ৰাজ্য ত্যাগ কৰি পশ্চিম বংগৰ কোচবিহাৰলৈ গুচি যায় আৰু তাত তেওঁ বৈকুণ্ঠপুৰ সত্ৰ নামৰ আৰু এখন সত্ৰ পাতে তো দামোদৰ দেৱে পতা দুখন সত্ৰৰ বিষয়ে আমি শিকিলোঁ পাটবাউসী আৰু বৈকুণ্ঠপুৰ ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব দামোদৰ দেৱৰ প্ৰেৰণাতে ভট্টদেৱে কথা গীতা কথা ভাগৱত আদি ৰচনা কৰিছিলে কথা গীতা কথা ভাগৱত কোনে ৰচনা কৰিছিলে ভট্টদেৱে দামোদৰ দেৱৰ প্ৰেৰণাত গতিকে এইখিনি আছিলে আমি দামোদৰ দেৱৰ বিষয়ে যিখিনি জানিবলগীয়া কথা আমি গম পালোঁ শিকিলোঁ আমি APSCৰ CSETৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে নেকি এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্চটো যিটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জইন কৰিব এই আমাৰ APSC CSETৰ কোৰ্চটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিঅ'ত মই লেকচাৰ দিম গোটেইকেইটা ভিডিঅ'ত আপুনি গোটেই মেথছৰ কোৰ্চটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলোঁ অল আছাম হাইয়েষ্ট আৰু হাই ছেকেণ্ডেৰীটো ষ্টেট হাইয়েষ্ট পাইছিলোঁ 99 তাৰ উপৰি মই JEE NDA ক্ৰেক কৰিছিলোঁ ফাৰ্ষ্ট এটেম্পটত আই ৱাজ এ BTech ইন NIT শিলচৰ তাৰপিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলোঁ 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকৈ গতিকে মোৰ মেথছৰ লগত বা ৰিজনিঙৰ লগত টাৰ্মছটো ভাল হয় সেইটো কাৰণে মই CSETৰ কোৰ্চটো আপোনালোকৰ বাবে লৈ আহিছোঁ ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰোপৰি ৰিজনিঙৰ 5টা চেপ্টাৰ পাব 5টা আগতে অহা কুৱেশ্যন পেপাৰবিলাক চাই পেলাই মই বনাইছোঁ তাৰোপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰেহেনশ্যন কেনেকৈ কৰিব লাগে এই গোটেইখিনি বস্তু আপুনি জাষ্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাছ GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক এই ভিডিঅ'টো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিঅ'টো মই বনাই আছোঁ 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিঅ' কোৰ্চটো কেনেকৈ ল'ব ডেছক্ৰিপশ্যনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জইন হ'ব পাৰে বা আপুনি মেথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি মেথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্চটো পাব ইয়াৰ উপৰি এই কোৰ্চটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ৱাইজ পাব মানে PDF নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেণ্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি UPSCত আগতে অহা CSETত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শ্বৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জইন কৰিবৰ কাৰণে মেথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেছক্ৰিপশ্যনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে APSCটোত ক্লিক কৰিব APSCত ক্লিক কৰি আপুনি CSETৰ কোৰ্চটো পাব তাত পে' নাও কৰিব গুগল পে' দি পে' কৰিব পাৰে ফোন পে' দি পেটিএম দি পে' কৰিব পাৰে ডেবিট কাৰ্ড দি পে' কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেণ্ট কৰিব
খালি এই কোৰ্সটো আপুনি লৈ লওক, CSET ৰ কাৰণে একো টেনচন ল'ব নালাগে, মই আছো, মই সকলোকে সহায় কৰিম।